বিতৰ্কই যেন লগ এৰা নাই অসম সাহিত্য সভাৰ অধিৱেশনত বিভিন্ন দিশত বিসংগতিক লৈ বিভিন্নজনে বিষোদ্গাৰ প্ৰকাশ কৰিছে সামাজিক মাধ্যমত। কোনোৱে যদি অভ্যৰ্থনাৰ দিশটোক লৈ সমালোচনা কৰিছে, কৰবাত আকৌ সাহিত্য সভাই প্ৰদান কৰা বঁটাক লৈ বিতৰ্ক। আনফালে আকৌ কণ্ঠশিল্পীক আমন্ত্ৰণ কৰি গান গাবলৈ নিদিয়াৰ অভিযোগ। এইবাৰ মুখ খুলিলে লোকগীতৰ জনপ্ৰিয় শিল্পী প্ৰণীতা বৈশ্য মেধিয়ে। সাহিত্য সভাত গীত পৰিৱেশন কৰিবলৈ গৈ অপমানিত হোৱাৰ অভিযোগ আনিলে শিল্পীগৰাকীয়ে। সামাজিক মাধ্যমত এটা পোষ্ট শ্বেয়াৰ কৰি প্ৰণীতা বৈশ্য মেধিয়ে লিখিছে, গীত পৰিৱেশন কৰিবলৈ গৈ মঞ্চত অপমানিত হলো অসম সাহিত্য সভাৰ সপ্ততিতম দ্বিবাৰ্ষিক পাঠশালা অধিৱেশনত। যোৱা ৩ ফেব্ৰুৱাৰী ২০২৫ চন। অনুষ্ঠানৰ আৰম্ভণিতে মোৰ প্ৰথম প্ৰগ্ৰেম আছিল, কিন্তু মঞ্চত দ্বিতীয় গীতটো গাই শেষ কৰি তৃতীয় গীত আৰম্ভ কৰোঁতেই সাংস্কৃতিক কৰ্মী সোণমণি চৌধুৰী নামৰ লোকজনে পিছফালৰ পৰা আহি অনুষ্ঠান বন্ধ কৰিবলৈ দিয়ে। তেতিয়া মঞ্চত মই খুব দুখ পালোঁ আৰু অপমানিত হলোঁ। যিহেতু মোৰ প্ৰথম অনুষ্ঠান আছিল, অন্য শিল্পীবিলাকক যিদৰে সন্মান জনায়, কিন্তু মোৰ ক্ষেত্ৰত এখন গামোচাৰ যোগ্যও নহলোঁ। লোকগীতৰ শিল্পী হোৱা বাবে আমাক অপমানিত কৰিলে নেকি? যদি এনেকুৱা মানসিকতা হয়, তেতিয়াহ'লে আমাক মাতি নি অপমানিত কৰিব নালাগিছিল। মই খুব দুখ পাইছোঁ অন্তৰত। যদি এনেকুৱা মানসিকতা হয়, আমি শিল্পীসকল কেনেদৰে জীয়াই থাকিম? আনহাতে সাহিত্য সভাৰ অধিৱেশনৰ সময়তেই অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী মানস ৰবিনেও প্ৰকাশ কৰিলে নিজৰ মনৰ ভাৱ। কিয় সাহিত্য সভালৈ গীত পৰিৱেশনৰ বাবে মাতিম বুলিও মতা নহ'ল মানস ৰবিনক? একান্ত ইচ্ছা থকাৰ পিছতো কিহৰ বাবে বাধা আহি পৰিল মানস ৰবিনক আমন্ত্ৰণ জনোৱাত? সামাজিক মাধ্যমত মানস ৰবিনে এই সন্দৰ্ভত এটা পোষ্ট কৰিছে, যিটো পোষ্টে সামাজিক মাধ্যমত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ব্যুৰ ৰিপৰ্ট, দি কাষ্টুডি প্লাছ।